নমস্কাৰ, আপোনালোকৰ বাবে ভাল খবৰ আহিছে। পুনৰ আপোনালোকৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এই পদসমূহৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি একেবাৰে শেষত আলোচনা কৰিম ইয়াৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, আৰু তাৰ আগতে আমি ইয়াৰ আন এলিজিবিলিটি কেনেধৰণৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু যদি আমাৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে APSCৰ ৰিক্ৰুইটমেণ্ট দিয়া হৈছে। APSCয়ে যিহেতু আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব, গতিকে আপোনালোকৰ ইয়াতে APSCৰ ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। এপ্লাই অনলাইন ফৰ 137 ভেটেৰিনেৰী অফিচাৰৰ বাবে পোষ্ট ইয়াতে খালী হৈছে, আৰু ইয়াৰ বাবে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 7 আগষ্ট 2026। 7 আগষ্টৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো 6 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। বহুখিনি সময় আপোনালোকৰ হাতত আছে, যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব, গতিকে আপোনালোকে ইয়াতে 6 ছেপ্টেম্বৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। নেম অফ পোষ্ট আছে ভেটেৰিনেৰী অফিচাৰ বা ব্লক ভেটেৰিনেৰী অফিচাৰৰ বাবে পদ খালী হৈছে। আৰু ইয়াতে নেশ্যনেলিটি বা ৰেচিডেঞ্চিৰ কথা কোৱা হৈছে। আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এজন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। অসমৰ এজন স্থায়ী নাগৰিক হ'ব লাগিব বা স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদটোৰ এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইটো ইয়াতে থাকিব লাগিব, ভেলিড হ'ব লাগিব। এইখিনি আছিলে আপোনালোকৰ এলিজিবিলিটি। আৰু আপোনালোকৰ যিখিনি স্মল ফেমিলি নৰ্মছৰ কথাও ইয়াতে কোৱা হৈছে। আপোনালোকে এখন ডিক্লাৰেশ্যন চাৰ্টিফিকেট দিব লাগিব স্মল ফেমিলি নৰ্মছৰ বাবে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। অপেন কেটেগৰী 106টা আছে, 106টা পদ অপেন কেটেগৰীত খালী আছে। আৰু ৰিজাৰ্ভ ফৰ ৱমেনৰ বাবে ৰিজাৰ্ভ আছে 32টা, আৰু OBCৰ বাবে আছে 6টা পদ ৰিজাৰ্ভ, আৰু তাতে 2টা ৱমেনৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। আৰু টি ট্ৰাইব এণ্ড আদিবাসীৰ বাবে আছে 1টা পদ, আৰু SCৰ বাবে আছে 11টা পদ, তাতে ৱমেনৰ বাবে 3টা পদ ৰিজাৰ্ভ কৰা হৈছে। ST প্লেইনৰ বাবে আছে 9টা পদ খালী, আৰু তাতে ৱমেনৰ বাবে ৰিজাৰ্ভ আছে 3টা, আৰু ST হিলছৰ বাবে আছে 4টা পদ ৰিজাৰ্ভ, আৰু 1টা ৱমেনৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। টোটেল আপোনালোকে 137টা পদ দেখিবলৈ পাব, আৰু তাৰে ভিতৰত 41টা পদ ৱমেনৰ বাবে ৰিজাৰ্ভ কৰা হৈছে। আৰু PWBD সকলেও ইয়াতে ৰিজাৰ্ভেশ্যন লাভ কৰিব পাৰিব, আৰু এক্স ছাৰ্ভিচমেন সকলেও ইয়াতে ৰিজাৰ্ভেশ্যন লাভ কৰিব পাৰিব। আৰু এজ লিমিটখিনি দিয়া হৈছে ইয়াতে। মিনিমাম এজ আপোনালোকে 21 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব, আৰু মেক্সিমাম এজ 38 ইয়াৰ্ছলৈকে 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজৰ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে। জেনেৰেলসকলে 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, OBC সকলে 41 ইয়াৰ্ছলৈকে, SC ST সকলে 43 ইয়াৰ্ছলৈকে, PWBD সকলে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, মানে আপোনালোকে 48লৈকে এপ্লাই কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেন সকলে 50 ইয়াৰ্ছ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজো ইয়াতে দিব লাগিব আপোনালোকে। এপ্লিকেশ্যন ফিজখিনি দিয়া হৈছে জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ বাবে 250কৈ এপ্লিকেশ্যন ফিজ দিয়া হৈছে। টোটেল ফিজ হ'বগৈ 297.20 টকা, আৰু OBC বা MOBC সকলে 197.20 দিব লাগিব, আৰু SC ST BPL আৰু PWBD সকলে 47.20 এপ্লিকেশ্যন ফিজ ইয়াতে পে' কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে ইয়াতে। APSCয়ে এতিয়ালৈকে আপোনালোকক ইয়াতে চিলেকশ্যন প্ৰচেছটোৰ কথা জনোৱা নাই। যেতিয়া আপোনালোকৰ আপডেট আহিব আমি সকলোখিনি আপোনালোকক তথ্য জনাই দিম। আৰু এক্সামিনেশ্যন জোনছখিনি ইয়াতে দিয়া হৈছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, এইকেইটা জোনত আপোনালোকে এক্সাম চেণ্টাৰ চিলেক্ট কৰিব পাৰিব। এইকেইটা আছিলে এক্সাম চেণ্টাৰ্ছ। আৰু হাউ টু এপ্লাই ফৰ APSC ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। এই ভেটেৰিনেৰী আৰু আপোনালোকে এনিমেল হাজবেণ্ডেৰী বিভাগৰ পদটোৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। ইয়াতে আপোনালোকে প্ৰথমতে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব, যিটো APSCৰ পৰ্টেল আছে তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তেনেকৈ আপোনালোকে তাতে গৈ এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইটো ৱেবছাইটতে। আমি এতিয়া আলোচনা কৰিম ইয়াৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব সেইখিনি আলোচনা কৰিম। ইয়াতে কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে ডিগ্ৰী ইন এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী চায়েন্স। যদি আপোনালোকৰ
এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ছায়েন্সৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছে ডিটেইলছ। যদি এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো যদি শেষলৈকে চাই আছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।